নমস্কাৰ। যিহেতু কেইদিনমান আগতে আপোনালোকৰ তাত নটিফিকেশ্যন এটা আপোনালোকে হয়তো পাইছে, হয়তো বহুতে ইউটিউবাৰে ভিডিঅ' বনাই দিয়ে দিছে, যিহেতু অৰুণাচলৰ তৰফৰ পৰা পুলিচৰ পোষ্ট মুকলি কৰি দিছিলে, IRBN পোষ্ট, আৰু লগতে বিভিন্ন ধৰণৰ পোষ্ট মুকলি কৰি দিছে। কিন্তু তাতে কিছুমান ইউটিউবাৰৰ কিছুমান মিছ ইনফৰ্মেশ্যন আছে। মই গতিকে ভাবিলোঁ মই আজি আপোনালোকলৈ ভিডিঅ'টো তৈয়াৰ কৰি দিওঁ। যিহেতু অৰুণাচলৰ পোষ্টখিনি, পুলিচৰ পোষ্টখিনি ওলাইছে, এই পোষ্টখিনিত আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব নে নোৱাৰিব, আৰু আপোনালোকে কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব তাতে, বা কি কি পোষ্টত এপ্লাই কৰিব পাৰিব, সকলোবোৰ তথ্য এই ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ সকলোবোৰ বুজাই দিম, কোনসকল ল'ৰা ছোৱালীয়ে তাতে এপ্লাই কৰিব পাৰিব। গতিকে এতিয়া বলক মই আপোনালোকক স্ক্ৰীণত দেখাই দিব বিচাৰিছোঁ টোটেল নটিফিকেশ্যনখিনিত তাতে কি কি দিয়া আছে। এয়া হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে দেখিব পাৰিছে এই পোষ্টখিনি আপোনালোকৰ 13 মাৰ্চতে আপোনালোকৰ ইয়াতে নটিফিকেশ্যন ওলাইছিলে, আৰু এই পোষ্টখিনিত আপোনালোকৰ এপ্লাই যোনখিনি হ'ব আপোনালোকৰ এই এপ্লাই ডেটটো হৈছে আপোনালোকৰ দেখিব পাৰিছে আপোনালোকে ইয়াতে 23 তাৰিখ, অৰ্থাৎ আপোনালোকে 23 মাৰ্চ 11 AM পৰা 11টা বজাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ক্ল'চিং ডেট অৰ্থাৎ আপোনালোকৰ লাষ্ট ডেট থাকিব আপোনালোকৰ 10 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, সন্ধিয়া 3টা বজালৈকে। আৰু আপোনালোকৰ ইয়াতে লিখি দিছে যে ইয়াতে প্ৰথম ৰিটেন এক্সাম হ'ব বুলি লিখি দিছে ধুনীয়াকৈ। আৰু আপোনালোকৰ ৰিটেন এক্সাম হ'ব 10 মে ছানডে দিনাখন আপোনালোকৰ ইয়াতে ৰিটেন এক্সাম হ'ব। তাৰপিছতে আপোনালোকৰ যোনখিনি ৰিটেন পাছ কৰিব তাৰপিছতে আপোনালোকৰ PT PST আৰু ট্ৰেড টেষ্টখিনি আপোনালোকৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। 25 মে'ৰ পৰা আপোনালোকৰ আৰম্ভ হৈ যাব। ইয়াতে আপোনালোকে অসমৰ ল'ৰা ছোৱালী এতিয়া এপ্লাইটো কৰিব পাৰিব, কিন্তু আপোনালোকে কি কি ফেচিলিটি নাপাব ইয়াতে, ঠিক আছে। মই আপোনালোকক শ্বৰ্টকাটকৈ অলপ দেখাই ল'ব বিচাৰিম, যিহেতু আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰলি বুজিব পাৰিব। চাওক, ইয়াতে আপোনালোকে পোষ্টখিনি কৈছে কনষ্টেবল বেন IRBN, অৰ্থাৎ আপোনালোকে বেন মানে আপোনালোকে গম পাইছে। আৰু IRBNটো হৈছে আপোনালোকৰ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন ফুল ফৰ্ম। ইয়াতে আপোনালোকে এই পোষ্টখিনি ওলাইছে আপোনালোকৰ PHQ, অৰ্থাৎ আপোনাৰ পুলিচ হেডকোৱাৰ্টাৰ তৰফৰ পৰা ওলাইছে, মুখ্য কাৰ্যালয়ৰ পৰা। যিহেতু আমাৰ অসমৰ যোনখিনি পোষ্ট ওলায় SLPRB চাইডৰ পোষ্টখিনি ওলালে আমাৰ যোনখিনি আপোনালোকৰ ইয়াতে গম পায় SLPRBত ওলায়, ঠিক আমাৰ অসমৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা ওলায়, ঠিক সেইধৰণে সিহঁতৰ অৰুণাচলৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাইছে পোষ্টখিনি। ইয়াতে আপোনালোকে ৰিলেশ্যনটো নাপাব, কোনো ধৰণৰ বয়সৰ ৰিলেশ্যন নাপাব। আৰু আপোনালোকে ইয়াতে ST সকলে যিহেতু ৰিলেশ্যনৰ এক্সট্ৰাকৈ পায় ৰিজাৰ্ভেশ্যন, এনেধৰণে কোনো ধৰণে ইয়াতে নাপাব। ইয়াতে ST সকলে পাব, কিন্তু যিসকল অৰুণাচলৰ ৰেচিডেঞ্চি মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট আছে সেইসকলে ইয়াতে ৰিলেশ্যনটো পাব। আপোনালোকে দেখিব পাৰিছে ইয়াতে APST, অৰ্থাৎ আপোনালোকে এইখিনি পোষ্ট আছে এই পোষ্টখিনিত আমাৰ অসমৰ ল'ৰা ছোৱালী বা বাহিৰা ষ্টেটৰ ল'ৰা ছোৱালীয়ে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাপায়। আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কোনখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে, যিহেতু আপোনালোকে URৰ পোষ্ট দেখিছে, আপোনালোকে URৰ পোষ্টখিনিত এইখিনি পোষ্ট আছে, এইখিনি পোষ্টখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকে চাব পাৰিছে ইয়াতে কনষ্টেবল IRBN বেনৰ কাৰণে আপোনালোকৰ ইয়াতে 5টা পোষ্ট আছে, অনলি 5টা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি পোষ্টৰখিনিহে আপোনালোকে এপ্লাই ধুনীয়াকৈ কৰিব পাৰিব। যোনখিনি URৰ পোষ্ট আছে এইখিনি URৰ পোষ্টখিনিতে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। গম পাইছে, ইয়াতে আমাৰ বেনৰ কাৰণে 5টা পোষ্ট আছে, আৰু যোনে ইয়াতে বেগলাৰৰ পোষ্ট আছে ইয়াতে 0 আছে। তাৰপিছতে আপোনালোকে কনষ্টেবল IRBN, অৰ্থাৎ এইটো জেনেৰেল ডিউটি হয়, তাতে আপোনালোকৰ 51টা পোষ্ট আছে। আৰু আপোনালোকৰ ইয়াতে তাৰপিছত আপোনাৰ চিভিল পুলিচ যোনটো ফিমেলৰ কাৰণে, ছোৱালীৰ কাৰণে 55টা পোষ্ট আছে। এইখিনি বাহিৰা ষ্টেটে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তাৰপিছতে মই কৈ ল'ব বিচাৰিছোঁ, আৰু ইয়াতে আপোনালোকে যোনখিনি IRBN হয় IRBNৰ কাৰণে আপোনালোকে বয়সৰ সময়সীমাখিনি, ঠিক আছে, বয়সৰ সময়সীমাখিনি আপোনালোকে কিমানখিনিলৈকে পাব মই এইখিনিলৈকে দেখাই দিব বিচাৰিছোঁ। বয়সৰ সময়সীমা আপোনালোকে পাব IRBNৰ কাৰণে আপোনালোকে অনলি ফৰ 22 ইয়াৰ্ছলৈকে পাব। আপোনালোকে দেখি পাৰিছে 18 বছৰৰ পৰা 22 বছৰলৈকে পাব। ইয়াতে আপোনালোকে যোনখিনি 5 ইয়াৰ্ছ ৰিলেশ্যন আছে কৈছে 5 ইয়াৰ ৰিলেশ্যন, এই ৰিলেশ্যনটো আপোনালোকে নাপায়, আমাৰ বাহিৰা ষ্টেটৰ ল'ৰা ছোৱালীয়ে নাপাব। যিসকল অৰুণাচলৰ কেণ্ডিডেট ST সকলেহে এই 5 ইয়াৰ্ছটো ইয়াতে ৰিলেশ্যন পাব। গতিকে আমি ইয়াতে কোনো ধৰণৰ ৰিলেশ্যন নাপাম। আপোনালোকে 22 বছৰলৈকেহে এপ্লাই কৰিব পাৰিব IRBNত, ঠিক আছে। তাৰপিছতে আপোনালোকৰ ইয়াতে যদি চাওঁ আমি আৰু পোষ্টখিনি যোনখিনি চিভিল ডিফেন্স আৰু এইখিনি দেখিব পাৰিছে, এইখিনি ফায়াৰমেনটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। ফায়াৰমেনটোত আপোনালোকে URত বাহিৰা ল'ৰা ছোৱালীৰ কাৰণে 15টা পোষ্ট আছে, দেখিব পাৰিছে 15টা পোষ্ট, এইখিনি 15টা পোষ্ট আছে। তাৰপিছত চিভিল পুলিচৰ কাৰণে মেলৰ কাৰণে 22টা পোষ্ট আছে, আৰু স্পেচিয়েল টাইগাৰ গাৰ্ডৰ কাৰণে 49টা পোষ্ট আছে।
এইখিনি দেখিব পাৰিছে 49টা পোষ্ট। এইখিনি পোষ্টতে আপোনালোকে বাহিৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যদি টোটেল আমাৰ বাহিৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে 197টা পোষ্ট, এইখিনি পোষ্টখিনি এপ্লাই কৰিব পাৰিব। আৰু যোনখিনি 787 পোষ্ট আছে এইখিনি অকল আৰু অৰুণাচলৰ ST সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন হয়। ঠিক আছে, গোটেই টোটেল ইয়াতে পোষ্ট আছে 984টা পোষ্ট আছে। আৰু যোনটো 67টা পোষ্ট আছে এই পোষ্টখিনি হৈ গ'ল এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া আছে, গম পালে। আৰু এই পোষ্টখিনিত আপোনালোকে যোনখিনি এতিয়া ধৰি লওক আপোনালোকে কোনটো পোষ্টত আপোনালোকৰ বয়সৰ সময়সীমাখিনি বেছি পাব, মই ইয়াতে দেখাই দিব। আপোনালোকে অলপ ধৈৰ্য ধৰিব। এক মিনিট এক মিনিট এক মিনিট এক মিনিট আপোনালোকে অলপ ৰখিব। তলত লৈ গৈ আছোঁ মই। তলত আছে এইখিনি দেখিব পাৰিছে। এইখিনি যোনখিনি আপোনালোকে ফায়াৰমেনটোত আপোনালোকে যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকে 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বয়সটো 32 বছৰলৈকে থাকিলে এপ্লাই কৰিব পাৰিব ফায়াৰমেন। আৰু আমাৰ কি হয়, ফায়াৰমেন আৰু যোনটো আপোনাৰ স্পেচিয়েল টাইগাৰ গাৰ্ডৰ কাৰণে আপোনালোকে 32 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে আপোনালোকে কোনো ধৰণৰ 5 ইয়াৰ্ছ যোনটো লিমিট থাকে সেইটো নাপাব। সেইটো অকল আপোনালোকৰ ST সকল, যিসকল ST অৰ্থাৎ আপোনালোকৰ অৰুণাচলৰ ৰেচিডেঞ্চিৰ সকলৰ, সেইসকলেহে ইয়াতে 5 মাৰ্কটো পাব। ঠিক আছে, ইয়াতে আপোনালোকে যদি ৰানিংবোৰ ক'ব যায়, ৰানিংটো আপোনালোকৰ চাওক, ৰানিংটো ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকে 100 মিটাৰ ৰানিং কৰিব লাগিব। 100 মিটাৰ ৰেচ আছে আপোনালোকৰ, 100 মিটাৰ ৰেচ আছে, আপোনালোকে 16 ছেকেণ্ড টাইম পাব। তাৰপিছতে আপোনালোকে পাব 1500 মিটাৰ ৰানিং আছে, 8 মিনিট সময় পাব। তাৰপিছতে আপোনালোকৰ হাই জাম্প আছে, 3বাৰ চান্স দিব, 107 চেণ্টিমিটাৰ। আৰু লং জাম্প আছে, 11 ফিট মাৰিলে কোৱালিফাইড আপোনালোকে হৈ যাব, গম পালে। তাৰপিছতে আপোনালোকে ইয়াতে যদি চাই কিন্তু মেলসকলৰ কাৰণে আৰু আপোনালোকে কি কয়, আপোনালোকৰ ৰিটেন এক্সামটো আপোনালোকে 200 মাৰ্কৰ ৰিটেন এক্সাম হ'ব। আপোনালোকৰ 200ৰ ৰিটেন এক্সাম হ'ব। আপোনালোকৰ পাৰ কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। ইয়াতে দেখিব পাৰিছে আপোনালোকে 200 মাৰ্কৰ আপোনালোকৰ ৰিটেন এক্সাম হ'ব। 50-50কৈ মাৰ্ক থাকিব। জেনেৰেল এৱাৰনেছ আছে, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, এইবিলাকৰ আপুনি গম পায় আপোনালোকে 200 মাৰ্কৰ কুৱেশ্যন থাকিব। আৰু 200 মাৰ্ক ইয়াত থাকিব, আপোনালোকে 2 ঘণ্টা সময় পাব। ঠিক আছে, আমি যদি এতিয়া এপ্লাই কৰিম বুলি ভাবোঁ, আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব, কিন্তু যাতে ইয়াতে এজ ৰিলেশ্যনটো নাপায়। আৰু আপোনালোকে যোনখিনি URত আছে URতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, গতিকে মই এইখিনি আপোনালোকক অলপ ক্লিয়াৰলি কৰি দিবৰ কাৰণে ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবে তেনেহ'লে 23 তাৰিখৰ পৰা আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, চিম্পুল মই এইখিনি কথা আপোনালোকক ক্লিয়াৰ কৰি দিবৰ কাৰণে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। গতিকে যদি আমাৰ চেনেলত নতুনকৈ আছে প্লিজ এনেধৰণে ইনফৰ্মেশ্যনবোৰ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। আৰু নতুন আপডেট আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' লগ পাম। বাই বাই সকলোকে, ধন্যবাদ।